অসম পুলিচৰ বিজেপি চৰকাৰৰ এই অত্যাচাৰক আমি নিন্দা কৰিছোঁ আৰু এই কামৰ কাৰণে আমি ডিজিপিৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ। অসম পুলিচৰ হৈছে কি আচলতে যে ৰাজভৱনৰ নিচিনা ঠাইত গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ তাকো অসমৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদক এনেকৈ দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰে। ৰাজভৱনত কৰা প্ৰতিবাদত যদি বিৰোধী দল ৰাজনৈতিক দল এটাৰ ওপৰতে ৰাজনৈতিক দলৰ কৰ্মীৰ ওপৰতে যদি এনেকৈ আক্ৰমণ কৰিবলৈ হয় তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল চৰকাৰ এই মুহূৰ্তত নিজেই নিৰাপত্তাহীনতাত ভুগিছে। সেইকাৰণে আমি কংগ্ৰেছ দলৰ সদস্য মৃদুল ইছলাম ডাঙৰীয়াক এনেকৈ অসম পুলিচে হত্যা কৰাক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু অসমৰ ডিজিপি জিপি সিঙৰ পদত্যাগ আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমি দাবী উত্থাপন কৰিছোঁ যে এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰ ভ্ৰমণ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ পৰিয়াল ঘৰক অন্ততপক্ষে 1 কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে। অসম পুলিচৰ বিজেপি চৰকাৰৰ এই অত্যাচাৰক আমি নিন্দা কৰিছোঁ আৰু এই কামৰ কাৰণে আমি ডিজিপিৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ। অসম পুলিচৰ হৈছে কি আচলতে যে ৰাজভৱনৰ নিচিনা ঠাইত গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ তাকো অসমৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদক এনেকৈ দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰে। ৰাজভৱনত কৰা প্ৰতিবাদত যদি বিৰোধী দল ৰাজনৈতিক দল এটাৰ ওপৰতে ৰাজনৈতিক দলৰ কৰ্মীৰ ওপৰতে যদি এনেকৈ আক্ৰমণ কৰিবলৈ হয় তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল চৰকাৰ এই মুহূৰ্তত নিজেই নিৰাপত্তাহীনতাত ভুগিছে। সেইকাৰণে আমি কংগ্ৰেছ দলৰ সদস্য মৃদুল ইছলাম ডাঙৰীয়াক এনেকৈ অসম পুলিচে হত্যা কৰাক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু অসমৰ ডিজিপি জিপি সিঙৰ পদত্যাগ আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমি দাবী উত্থাপন কৰিছোঁ যে এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰ ভ্ৰমণ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ পৰিয়াল ঘৰক অন্ততপক্ষে 1 কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে।